মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2024 প্ৰস্তুতি হকে এইচএছ মডেল কোশ্চিন পেপাৰ 2024 সাবজেক্ট এছামিজ MILৰ কোশ্চিন পেপাৰখন লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই ইংৰাজীৰ বিষয়ক মডেল কোশ্চিন পেপাৰখন তোমালোকৰ আগত আপলোড কৰিছোঁ আৰু আশা কৰিছোঁ এই কোশ্চিন পেপাৰখনে তোমালোকক নিশ্চয় সহায় কৰিছে আৰু সেই কোশ্চিন পেপাৰৰ আনসাৰখিনিও মই পৰ্যায়ক্ৰমে আলোচনা কৰি আছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এজ ইট ইজ তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনত কেনেকুৱা কোশ্চিন হ'ব, কি কোশ্চিন অহাৰ সম্ভাৱনা আছে সেইটো লৈ তোমালোকৰ আগত তোমালোকৰ বাবে আগবঢ়াইছোঁ এছামিজ MILৰ মডেল কোশ্চিন। গতিকে আহি গ'ল তোমালোকৰ প্ৰিয় চেনেলৰ দ্বাৰা প্ৰস্তুত কৰা মডেল কোশ্চিন 2024। দেখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই মডেল কোশ্চিনখনত যেনেকুৱাকৈ কোশ্চিনৰ ছিষ্টেম আছে ঠিক সেনেকুৱা তোমালোকৰ অহা পৰীক্ষাত আহিব। যেনেকুৱা কোশ্চিনৰ পেটাৰ্ণটো কৰা হৈছে ঠিক সেনেকুৱা ধৰণৰ কোশ্চিনৰ পেটাৰ্ণটো হ'ব। এইখিনি আছিলে কোশ্চিনৰ প্যাটার্ন। ওকে, প্রশ্ন 1, তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। 1 পূৰণ 7 সমান সমান 7। ক, কমেডি অফ ইৰছৰ অসমীয়া ভাঙনি ভ্ৰম ৰংগ কোন চনত প্ৰকাশ পাইছিল? খ, ৰুবাইয়াতৰ যতীন্দ্ৰনাথ দুৱৰাই কৰা অসমীয়া অনুবাদৰ নাম কি? গ, প্ৰাগজ্যোতিষপুৰৰ সম্ভৱম বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল? ঘ, হস্তিবিদ্যানৰ পুথি কোন গৰাকী বৰকুৰিৰ ছবি পোৱা যায়? অংগ, মানুহৰ অন্যতম ধৰ্ম কি? প্ৰথম চা, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ ভূদেৱ চৌধুৰীক কোনে দিছিল? দ্বিতীয় চা, অসমীয়া চিনেমাৰ জনক কোন? বৰ্গীয় ঝ, বৈৰাগ্য শব্দৰ অৰ্থ কি? ঝ, আই বা বসন্ত ৰোগৰ সময়ত অনুষ্ঠিত কৰা ধৰ্মীয় অনুষ্ঠানটো কি? নিয়, মাথাপট শব্দৰ অৰ্থ কি? প্ৰশ্ন 2, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। 2 পূৰণ 7 সমান সমান 14। ক, লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। খ, কথা কবিতা কাক বোলে? মগনিয়াৰ কথা কবিতাৰ মূল উৎস কি? গ, তোমাৰ আনন্দ বৰুৱাই কবিতাৰ শাৰীটো কোনটো কবিতাৰ পৰা তুলি অনা হৈছে? ঘ, ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ কবিতাৰ পুথিখনৰ নাম লিখা। তেওঁ কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল? অংগ, প্ৰকৃত ত্যাগ মানে কি? প্ৰথম চা, শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখা। দ্বিতীয় চা, এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম লিখা। বৰ্গীয় ঝ, পদাৰ্থ কণা তৰক কাক বোলে? ঝ, দেৱদাসৰ উপৰিও প্ৰমথেশ বৰুৱাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। নিয়, ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজায়? এই শ্ৰেণীৰ দুখন অসমীয়া পুথিৰ নাম লিখা। এইখিনি আছিলে চমু উত্তৰৰ 7টা প্ৰশ্ন আৰু তাৰ তোমালোকৰ কেনেকুৱা ধৰণৰ হ'ব তাৰ ধৰণ। প্ৰশ্ন 3, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা। 4 পূৰণ 1 সমান সমান 4। ক, কি হ'ল একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইউ যে এটা দান। খ, কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। গ, ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। প্ৰশ্ন 4, তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। 5 পূৰণ 2 সমান সমান 10। ক, ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ কেনেধৰণৰ গড়গতি আৰু কাৰ্যকলাপত লক্ষ্মীনাথ বেজবৰুৱা আনন্দ বিস্মৃত আচৰিত হৈ পৰিছিল? চমুকৈ লিখা। খ, মগনিয়াৰ পাৰ্টিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা। গ, হস্তিবিদ্যানৰ পুথিত মংগলদায়ক হাতীৰ লক্ষণসমূহ কিদৰে বৰ্ণনা কৰা হৈছে? চমুকৈ লিখা। ঘ, অসমীয়া চলচ্চিত্ৰ জগতলৈ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু ব্ৰজেন শৰ্মাৰ
অৱদান উল্লেখ কৰা। এতিয়া অংগ নম্বৰলৈ অহা চিঠি গল্পটিত চুটি গল্পৰ লক্ষণসমূহ কিদৰে প্ৰতিফলন ঘটিছে আলোচনা কৰা। প্ৰথম চাপ, প্ৰকৃত বিজ্ঞানীৰ কাম কেনে হোৱা উচিত তোমাৰ পাঠৰ আধাৰত আলোচনা কৰা। প্ৰশ্ন 5 লৈ আহা। তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ক, উঠৰে বাপু গোপাল হে বৰগীতটি কি ৰাগত বন্ধা। খ, গমস্তা শব্দৰ অৰ্থ কি। গ, এৰি অহা দিনবোৰ কাৰ আত্মজীৱনীমূলক গ্ৰন্থ। ঘ, নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনিৰ নাম কি। অংগ, বিশ্ব শিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি কৈছে। প্ৰথম চা, পচোৱা আলোচনীখনৰ কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল। দ্বিতীয় চা, উভতি নহৰ কবিতা কোন শ্ৰেণীৰ কবিতা। বৰ্গীয় জ, নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাকাৰ শুদ্ধনে। এইখিনি আছিল অতি চমু প্ৰশ্ন। 6 নম্বৰ, তলৰ যিকোনো 5টা শব্দৰ উত্তৰ লিখা। ক, শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল। খ, শত ৰজ তম গুণ কি। গ, নলিনীবালা দেৱীৰ জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা। ঘ, হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে। অংগ, খৰচ প্ৰচাৰ কি বুজাই লিখা। দ্বিতীয় চ, উৰুলি আৰু তৰাজৰী শব্দৰ দুটাৰ অৰ্থ লিখা। বৰ্গীয় জ, নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। ঝ, কৰ্ণতম কবিতাৰ জৰিয়তে দেউতাক আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কবিয়ে উল্লেখ কৰিছে। এতিয়া 7 নম্বৰ প্ৰশ্নলৈ অহা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি। 4 × 1 = 4। ক, উঠৰে বাপু গোপাল হে নিশি প্ৰভাত হইল কমল নয়ন বুলি ঘনে ঘনে জখোৱা ডাকিতে লইল। খ, উঠা মিস্ত্ৰী কহাৰ কুমাৰ আন্দাৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠ মিস্ত্ৰীৰ ঘৰ। গ, মই মোৰ সন্তানৰ কাৰণে কত থৈ যাম কত। এতিয়া প্ৰশ্ন 8 লৈ আহা। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। 3 × 2 = 6। ক, বিশ্ব খনিকৰ কবিতাত কবিয়ে কুহি গজালি বুলি কোন 3জোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে। খ, নলিনীবালা দেৱীৰ কবিতাৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে তোমাৰ পাঠ্য কবিতাৰ আধাৰত বিচাৰ কৰা। গ, পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে। ঘ, আঘোণৰ কুঁৱলী কবিৰ অন্তৰৰ বিষাদবোৰ কিদৰে প্ৰকাশ পাইছে লিখা। অংগ, কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব। 9 নম্বৰ, তলৰ যিকোনো 2টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। 1 × 2 = 2। ক, লেটিন ভাষাৰ মৰিচ শব্দটিৰ অৰ্থ কি। খ, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে। গ, প্ৰতিটি শব্দৰ অৰ্থ কি। ঘ, আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কিমান চনত গঠিত হৈছে। 10 নম্বৰলৈ আহা। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। 2 × 2 = 4। ক, ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি। খ, নন্দন তাত্ত্বিক মূল্যবোধ মানে কি। গ, কিশোৰ সংস্কৃতি কি। ঘ, কৈশোৰ কালৰ 2টা বৈশিষ্ট্য লিখা। প্ৰশ্ন 11, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 4 × 1 = 4। ক, মূল্যবোধৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি 4টা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা। খ, কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা। 12, চমুকৈ লিখা যিকোনো 2টা। 3 × 2 = 6। ক, বিভক্তি কাক বোলে। অসমীয়া ভাষাত বিভক্তি প্ৰধানত কেই প্ৰকাৰৰ। খ, তদ্ধিত প্ৰত্যয় সংজ্ঞা আৰু উদাহৰণ। গ, সম্বন্ধবাচক বিশেষৰ পুৰুষবাচক বিভক্তি কাক বোলে। অসমীয়া ভাষাৰ এই বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা।
ঘ জতুৱা ঠাঁচ বুলিলে কি বুজা জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি প্রশ্ন 13 তলৰ যিকোনো 6টা শব্দ যোগ হওয়া প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হয়েছে লিখা 1 পূরণ 6 সমান 6 মগনিয়ার বিহুয়া উজনি রোহন অনাহক হিরতি পাগলি নাৱৰীয়া ছমহীয়া অসময় 14 তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা যিকোনো 4টা 2 পূৰণ 4 সমান 8 আঠুৱা তলৰ ম চকু চৰহা হাত দীঘল অনুচ্ছেদ বা বলা উৰুলি পুংগা কপাল ফুলা চকুত ধূলি মাৰ আকাশত চাং পতা কঁকাল ডাঙ্গা হিয়ার আমঠু 15 নম্বৰ তলত দিয়া যিকোনো এটি বিষয় বাছি লৈ এখন ৰচনা লিখা 10 পূৰণ 1 সমান 10 ক তোমাৰ প্ৰিয় গ্ৰন্থ পয়েন্টকেইটা বন্ধনী দিয়া হৈছে আৰম্ভণি গ্ৰন্থখনৰ পৰিচয়মূলক বিৱৰণ গ্ৰন্থকাৰৰ চমু পৰিচয় গ্ৰন্থৰ বিষয়বস্তু ৰচনা নীতি ভাল লগাৰ কাৰণ সামৰণি খ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ আৰম্ভণি প্ৰদূষণ মানে কি বায়ু প্ৰদূষণ মাটি প্ৰদূষণ জল প্ৰদূষণ সামাজিক প্ৰদূষণ অন্যান্য প্ৰদূষণৰ প্ৰতিকাৰ সামৰণি গ সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ আৰম্ভণি সামাজিক মাধ্যম কি সামাজিক মাধ্যমৰ বিভিন্ন প্ৰকাৰ অপকাৰিতা আৰু উপকাৰিতা মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া সামৰণি ঘ অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ আৰম্ভণি প্ৰাকৃতিক সম্পদ মানে কি অসমৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণী বিভাগ প্ৰাকৃতিক সম্পদ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ সামৰণি অংগ চন্দ্ৰযান 2 আৰু ভাৰতবৰ্ষ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে অসমীয়া মডেল কোশ্চিন আৰু তাৰ সমাধান এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেলে তোমালোকৰ কাৰণে আৰ্টছৰ গোটেইখিনি বিষয়ৰ মডেল কোশ্চিন প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰিছে তোমালোকে ডেইলি এটাকৈ মডেল কোশ্চিন পাবা আৰু লগতে মডেল কোশ্চিনসমূহৰো সমাধান কৰি দিম গতিকে তোমালোকে মোৰ চেনেলৰ সৈতে সংযোগ হৈ থাকা আৰু মোৰ চেনেলে আগবঢ়োৱা ভিডিঅ'খিনি উপভোগ কৰি থাকা ধন্যবাদ।